উদ্ধাৰ কৰাৰ কাৰণে বিবাহ কৰা যায় এই পুং নৰকৰ পৰা আমি উদ্ধাৰ কৰিব লাগিব পুত্ৰবিলাকে তাৰ কাৰণে আমি বিবাহ পাতিব লাগে সেইকাৰণে এই যে আজি আমাৰ দুডাল মালা আনি থৈ দিছে ইজনে সিজনৰ ডিঙিত মালা নিয়ালৈকে আমি বিবাহ নহয় কিন্তু আমি ভাইটি আমাৰ এই মালা যিকোনো পদ্ধতিতে বিয়া তুমি পাতিলেও মালা কিন্তু দিব লাগে কিন্তু মালাডাল কিয় দিওঁ দিয়াৰ কাৰণ কি কাৰণত মালা দিয়া যায় এই কথা আমি জানি ল'ব লাগে প্ৰথম জানিব লাগিব মালা মানেনো কি মা মানে অভিষ্ট সিদ্ধি লা মানে দান কৰা কি অভিষ্ট সিদ্ধি বোলে আজিৰ পৰা সমাজ সাক্ষাতত আমি বিবাহ পাতিলোঁ আমাৰ অভিষ্ট সিদ্ধি যাতে ভগৱন্তই কৰে আমি যাতে পৃথিৱীলৈ ভাল এটা সন্তান দান কৰিব পাৰোঁ সেই উদ্দেশ্যে ইজনে সিজনৰ ডিঙিত মালাডাল দিয়ে এটা শিক্ষকৰ আনন্দ ক'ত থাকে ছাত্ৰ যদি পৰীক্ষাত ভাল ৰিজাল্ট কৰে পিতৃ মাতৃৰ আনন্দ ক'ত থাকে পুত্ৰ যদি সমাজত ভাল কাম কৰা শুনে পিতৃ মাতৃ তাতকৈ ডাঙৰ আৰু নাই সেইকাৰণে মালাডাল দিয়ে মালাডাল কিয় দিওঁ আমি যাতে এটা ভাল সন্তান জন্ম দিব পাৰোঁ আৰু আইগৰাকী আজিৰ পৰাই আইসকলক দুহিতা বুলি কয় কিয় দুহিতা বুলি কয় জানে কাৰণ জনক মানে সীতা দুহিতা বুলি কৈছিল কিয় মানে দুটা কুলৰ শীত সাধন কৰে এগৰাকী আয়ে আজি যদি এই আইগৰাকীয়ে ভাল কাম কৰে কৰিব ক'ৰ বোৱাৰীজনী ঘৰ ক'ত এক নম্বৰ কথা গাঁওখনৰ নাম আহিল বোলে কাৰ ছোৱালী অমুকৰ ছোৱালী আৰু ইয়াত যদি ভাল কাম কৰিব কি ক'ব কাৰ বোৱাৰীনো হয়নে কাৰ বোৱাৰী দুটা কুলৰ শীত সাধন কৰে কিন্তু আমাৰ পুৰুষে দুটা কুলৰ শীত সাধন নকৰে কিন্তু এগৰাকী আয়ে দুটা কুলৰ সিদ্ধান্ত যদিহে ভাল হয় বেয়া হ'লে দুটা কুলকে বিনাশ কৰায় সেইকাৰণে আমাৰ আইসকলৰ বহুত নাম আইসকলে বহুতে হয় বিয়া হ'লে তিৰোতা নহয় দেই বা মস্ত আইসকল আমি মস্ত আমাৰ তিৰোতা কাক বুলি কয় তীৰ মানে বান ৱাটাটো প্ৰত্যয় যেনে খাওঁতা দিওঁতা নিওঁতা লওঁতা মানে যিবিলাক আয়ে আনক বেয়াকৈ বাক্যবান দিয়ে তেওঁলোকক তিৰোতা বিয়া হ'লে সকলে তিৰোতা নহয় আমাৰ যিবিলাকৰ মুখ চকা নহয় একাকাৰ হ'লে দশাকাৰ কয় আনক দুখলাকাৰ কয় বাক্যবান দিয়ে সেইবিলাককে তিৰোতা বুলি কয় সেইকাৰণে আইসকলৰ আটাইতকৈ ভাল নামটো হ'ল জননী জননী জন্মভূমি স্বৰ্গদাপী গঢ়ি আছে আমাৰ আজিৰ পৰাই আইগৰাকীয়ে মানে সংস্কাৰ হ'ব লাগিব আমাৰ দেখোঁ আমাৰ কি সংস্কাৰ বৃহৎ সংস্কাৰ বুলি কয় আজি কিন্তু উৰণিখন লৈছে না এতিয়া বিয়াৰ পাছত আইসকলে উৰণিখন লয় নেকি অকল বিয়াৰ দিনাৰ কাৰণে উৰণিখন নেকি অ' আই বহি লওক দেই